নমস্কাৰ, মই আলেফ। পলকতে চাওঁ আহক কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমত সৰ্বমুঠ ৯৪,৪৭৭ গৰাকী ডি ভোটাৰ আছে। অসমত নতুন ৰূপত আহিব NRC। ভাৰত চৰকাৰৰ পৰা NRCৰ আপডেটৰ নেক্সট পাৰ্মিশ্যন লোৱা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। সবিস্তাৰে চাওঁ আহক। ৯৪,৪৭৭ গৰাকী ডি ভোটাৰ আছে অসমত। ইয়াৰে কিমান লোকক দিয়া হ'ব নাগৰিকত্ব? আহি গ'ল বিগ আপডেট। মুছলমানক বাদ দি সকলো ডি ভোটাৰে পাব ভাৰতীয় নাগৰিকত্ব। মুছলমানক বাদ দি কোন কোন ধৰ্মাৱলম্বীয়ে পাব ভাৰতীয় নাগৰিকত্ব? মুছলমানক বাদ দি শিখ, ফাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীয়ে পাব ভাৰতীয় নাগৰিকত্ব। সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশত অসমত ডি ভোটাৰৰ সমস্যা সমাধান কৰা হ'ব। আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা জীৱন আৰু ধৰ্ম ৰক্ষাৰ বাবে ভাৰতলৈ আহিছিল নিপীড়িত লোকসকল। নিপীড়িত অমুছলমান লোকসকলৰ বিৰুদ্ধে ট্ৰিবিউনেলত চলি থকা ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰ কৰা হ'ব। অসমত মুছলমানৰ লগতে হিন্দু, শিখ, ফাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীৰ মুঠ ৯৪,৪৭৭ গৰাকী ডি ভোটাৰ আছে। এইসকলৰ পৰা মুছলমানক বাদ দিয়ে বাকীসকলক প্ৰদান কৰা হ'ব ভাৰতীয় নাগৰিকত্ব। অসমত সৰ্বমুঠ ৯৪,৪৭৭ গৰাকী ডি ভোটাৰ আছে। এই সবিশেষ তথ্য জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, অসমৰ ৰাজনীতিত এতিয়া দেখিবলৈ পোৱা গৈছে নতুন মূৰ। ৰাজ্যৰ ৰাজনীতিৰ ডাঙৰ খবৰ, বিজেপিক পৰাভূত কৰিবলৈ লোৱা হ'ব ডাঙৰ পদক্ষেপ। বিৰোধী ঐক্য গঠনৰ গ্ৰাউণ্ড ৰুল সাজু কৰিছে বিৰোধী দলসমূহে। সবিস্তাৰে চাওঁ আহক। ৰাজ্যৰ ৰাজনীতিত এই মুহূৰ্তত ডাঙৰ খবৰ, বিজেপিক পৰাভূত কৰিবলৈ লোৱা হ'ব ডাঙৰ পদক্ষেপ। বিৰোধী ঐক্য গঠনৰ গ্ৰাউণ্ড ৰুল সাজু কৰিছে বিৰোধী দলসমূহে। আজি বিয়লিৰ বৈঠকত চূড়ান্ত হ'ব বিৰোধী ঐক্যৰ মিত্ৰতা। ২০২৬ত একেলগে নিৰ্বাচন কৰাৰ সিদ্ধান্ত প্ৰায় চূড়ান্ত। বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত এৰাধৰা কৰিবলৈ সাজু হৈছে সকলো দল সংগঠন। বামপন্থী দল কংগ্ৰেছ, অজাপ ৰাইজৰ দলৰ মিত্ৰতা প্ৰায় চূড়ান্ত হৈ উঠিছে। আসন বুজাবুজি লৈও এৰাধৰা ৰাজনীতি কৰিবলৈ সাজু হৈছে দলে। আগন্তুক দিনত সমস্তৰে বিজেপিৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত ল'ব দলে। ইচ্ছুভিত্তিক আন্দোলনত সমূহীয়া অংশগ্ৰহণৰ সিদ্ধান্ত সম্ভাৱনা। ৰাজ্যৰ ৰাজনীতিত এই মুহূৰ্তত আহি গ'ল ডাঙৰ খবৰ। পৰৱৰ্তী খবৰ, দীৰ্ঘদিনৰ পিছত ৰাজনীতিৰ পথাৰলৈ বদৰুদ্দিন আজমল। মৌলানা বদৰুদ্দিন আজমলৰ মন্তব্য, সুস্থ হৈ ফিল্ডলৈ উভতি আহিছোঁ। অসমৰ মাটিত ভৰি থৈ আজমলৰ হুংকাৰ। সবিস্তাৰে চাওঁ আহক। দীৰ্ঘদিনৰ পিছত ৰাজনীতিৰ পথাৰত এণ্ট্ৰি মাৰিছে মৌলানা বদৰুদ্দিন আজমলে। দীৰ্ঘদিনৰ অসুস্থতাৰ পিছত সুস্থ হৈ অসমলৈ ঘূৰি আহিছে বদৰুদ্দিন আজমল। অসমৰ মাটিত ভৰি থৈ বদৰুদ্দিন আজমলৰ হুংকাৰ, সুস্থ হৈ ফিল্ডলৈ উভতি আহিছোঁ। আল্লাই মোক অসমলৈ ঘূৰাই আনিছে। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব আমাৰ দলীয় সভা। এই সভাত নিৰ্বাচন সন্দৰ্ভত লোৱা হ'ব ডাঙৰ সিদ্ধান্ত। বৰঝাৰ বিমানবন্দৰত মন্তব্য বদৰুদ্দিন আজমলৰ। দীৰ্ঘদিনৰ পিছত ৰাজনীতিৰ পথাৰত এণ্ট্ৰি মাৰিছে মৌলানা বদৰুদ্দিন আজমল। পৰৱৰ্তী খবৰ, সৰ্বানন্দ সোণোৱালক ৰাজনৈতিকভাৱে শেষ কৰিলে বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে। অসমৰ বিজেপি চৰকাৰে বাৰে বাৰে উপেক্ষিত কৰিছে সৰ্বানন্দ সোণোৱালক। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৌৰৱ গগৈৰ বিস্ফোৰণ মন্তব্য। সবিস্তাৰে চাওঁ আহক। সৰ্বানন্দ সোণোৱালক ৰাজনৈতিকভাৱে শেষ কৰিলে বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে। অসমৰ বিজেপি চৰকাৰে বাৰে বাৰে উপেক্ষিত কৰিছে সৰ্বানন্দ সোণোৱালক। এজনকৈ জনজাতীয় নেতাক শেষ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৌৰৱ গগৈৰ বিস্ফোৰক মন্তব্য। তুলিৰাম ৰংহাঙত চুট বেগ ধৰিবলৈ ছিংগাপুৰলৈ লৈ যায় হিমন্ত বিশ্ব শৰ্মাই। অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ মুখখন চাবলৈ বিচৰা নাই। কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰলৈ ৰূপান্তৰ হৈছে হিমন্ত বিশ্ব শৰ্মা। তেওঁৰ কৰ্মকাণ্ড আৰু কথা বতৰাই সহায় কৰিছে কংগ্ৰেছ দলক। সৰ্বানন্দ সোণোৱালক ৰাজনৈতিকভাৱে শেষ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য APCCৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰ, ক্ষমতাৰ অপব্যৱহাৰ কৰি মুখ্যমন্ত্ৰীয়ে ভাঙিছে ১০২ বছৰীয়া পুৰণীয়া মছজিদ। মুছলমানে ঘৰ ভাঙি দাদাগিৰি দেখুৱাইছে হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদক লৈ গৰজি উঠিল সংখ্যালঘু সংগঠন নেমচুৱে। সবিস্তাৰে চাওঁ আহক। ক্ষমতাৰ অপব্যৱহাৰ কৰি মুখ্যমন্ত্ৰীয়ে ভাঙিছে ১০২ বছৰীয়া পুৰণি মছজিদ। মুছলমানে ঘৰ ভাঙি দাদাগিৰি দেখুৱাইছে হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদ চলোৱাটো হিমন্ত বিশ্ব শৰ্মাৰ এটা উৎসৱ হৈ পৰিছে।
অসমত হিটলাৰৰ ৰাজ চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদক লৈ গৰজি উঠিল সংখ্যালঘু সংগঠন নেমচুৱে। জুবিন গাৰ্গৰ অনুৰাগী হ'বলৈ মুখ্যমন্ত্ৰীৰ চাৰ্টিফিকেট দিব নালাগে। এগৰাকী মুখ্যমন্ত্ৰীৰ মুখেৰে এনেকুৱা কথা শুব নাপায়। ক্ষমতাৰ অপব্যৱহাৰ কৰি মুখ্যমন্ত্ৰীয়ে ভাঙিছে 100-200 বছৰীয়া পুৰণীয়া মছজিদ। মুছলমানৰ ঘৰ ভাঙি দাদাগিৰি দেখুৱাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য অসমৰ সংখ্যালঘু সংগঠন নেমচুৱে।